এয়া হৈছে পটল পুলি ডালৰ পৰা প্ৰস্তুত কৰা আমি। হেল্ল' ফ্ৰেণ্ডছ, আন বছৰৰ দৰে এইবছৰ আমি আগবাঢ়ি আহিছোঁ কাটিং পটলৰ পুলি প্ৰস্তুত কৰা। আৰু বহুতে গম নাপাবও পাৰে, যদিহে এই ভিডিঅ'টো চাইছে আপোনালোকে কাটিং পটলৰ পুলি পাই যাব। আৰু যিসকলে আগতেও গম পায় তেওঁলোকেতো গম পায় অলৰেডি। আপোনালোকে আগষ্ট 15 তাৰিখৰ পৰা অৰ্ডাৰ দিব পাৰিব। আৰু ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহত খুব এটা উপযুক্ত সময়। ইয়াৰ সম্বন্ধে মই অলৰেডি মোৰ হুণ্টু ডায়েৰী বুলি কয় যিটো চেনেল, তাতে আপোনালোকৰ খেতি সম্বন্ধীয় ভিডিঅ' আমি দিওঁ। আৰু পটল খেতি সম্বন্ধেও মই দিছোঁ আগতে। আপোনালোকে যদি চোৱা নাই, কেইবাটা ভিডিঅ' দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব ভিজিট হৈ। আৰু যদিহে ফেচবুকত চাই আছে, ফেচবুক পেজটো মোক ফ'ল' কৰিব। আৰু যিকোনো নাৰ্চাৰী প্লান হওক বা খেতি সম্বন্ধীয় ভিডিঅ' আমি দিওঁ আগতীয়াকৈ, আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো যদিহে নতুনকৈ আপোনালোকে চাইছে বা আপোনালোকক কোনোবা ৰিলেটিভ মানুহে যদি এই খেতি কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমি যোৱা বছৰ খুব এটা সুন্দৰ ফলাফল পাইছোঁ পটল পুলি আমি যিসকলক দিছোঁ। আৰু আপোনালোকে অতি সোনকালে আপোনালোকে যোগাযোগ কৰক, যাতে আপোনালোকৰ পলম নহয়। পলম হৈ গ'লে এটাই সমস্যা, কাৰণ পটল পুলি যিকোনো সময়ত বা যিকোনো দিনত ৰোৱা ছিজন নহয়। বাৰিষা ছিজনত বিশেষকৈ নহয়। বাৰিষা ছিজনটো অফ হোৱা মাত্ৰকে, পানীটো কম হোৱা মাত্ৰকে ৰোৱা ছিজন। আৰু ভিডিঅ' অলৰেডি মই দিছোঁৱেই, ভিডিঅ'টো বেছি লাম্বা নহয়। জাষ্ট আপোনালোকক কাটিং পটলৰ পুলি আমি যে প্ৰস্তুত কৰিম, সেইবাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আগষ্ট 15 তাৰিখৰ পৰা আমি অৰ্ডাৰ ল'ম। আৰু পুলি যদি আমি তাকৰীয়া পুলি হয় কোনো কথা নাই, আপোনালোকে পাই যাব। খালি সৰহীয়া পুলি যদি আপোনালোকক লাগে, আগতীয়াকৈ যোগাযোগ কৰক। আপোনালোকৰ বাবে সুকীয়াভাৱে আমি প্ৰস্তুত কৰিম। গতিকে পলম নকৰিব। এয়া আছিলে আজি ভিডিঅ'টো। বিশেষ যদি কিবা জানিব লগা থাকে, স্ক্ৰীণত দিয়া যিটো কণ্টেক্ট নাম্বাৰ, আমাৰ আমি নাৰ্চাৰীৰ কাম কৰি আছোঁ। যিকোনো ধৰণৰ অসমৰ মাটি জলবায়ু খাপ খোৱা যিকোনো ধৰণৰ উন্নত মানদণ্ড আপোনালোকে ফল মূল গছ গছনি সকলো ধৰণৰ পুলি পাব, লগতে থলুৱা পুলিও পাব। আৰু এনেধৰণে লমে লাগে। আৰু আপোনালোকে নিঃসন্দেহে অসমৰ যিকোনো ঠাইতে লগাব পাৰিব। খালি আপোনালোকৰ পানী জমা হ'ব নালাগে দিয়ক। আৰু এই কণ্টেক্ট নম্বৰ আপোনালোকে যোগাযোগ কৰক। তো এয়াই আছিলে ভিডিঅ'টো। জয় আই অসম।